নটসূৰ্য ফণী শৰ্মাক সশ্ৰদ্ধ সোঁৱৰণ। তেজপুৰত ৫৬ সংখ্যক স্মৃতি দিৱস পালন। নিজৰ সৃষ্টিৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ চহকী কৰি থৈ গৈছে তেওঁ। নিজৰ সৃষ্টিৰে সমন্বয়ৰ বাৰ্তা দি থৈ গৈছিল তেওঁ নাট্যকাৰ পৰিচালক নটসূৰ্য ফণী শৰ্মা। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাইজৰ সহযোগত পালন কৰা হয় নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱস। শিল্পীজনৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰে শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাস আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। বন্তি প্ৰজ্বলন কৰি পৃথ্বীৰাজ ৰাভাই ৰোমন্থন কৰে তাহানিৰ সোণালী দিনৰ স্মৃতি। ৫৬ সংখ্যক নটসূৰ্য ফণী শৰ্মাদেৱৰ এই মৃত্যু তিথি উপলক্ষে প্ৰতি বছৰৰ দৰে এই বছৰো শোণিতপুৰ জিলা প্ৰশাসন আৰু বিভিন্ন সাংস্কৃতিক সংগঠনৰ উদ্যোগত নটসূৰ্য ফণী শৰ্মাৰ কলিবাৰীস্থ অৰ্থাৎ কলিবাৰী গাঁৱৰ যি সমাধি আছে সেই সমাধিত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, স্মৃতিচাৰণ সভা এইবোৰ পাতি আমি তেখেতক সোঁৱৰণ কৰিছোঁ। নটসূৰ্যৰ সমাধিত এখন মুকলি মঞ্চৰ লগতে এটি মিউজিয়াম নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে বিধায়ক পৃথ্বীৰাজ ৰাভাই। ফণী শৰ্মাৰ সৃষ্টি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আয়ুক্ত আনন্দ কুমাৰ দাসৰ। তেওঁৰ মৃত্যু তিথিত আজি আমি সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ আৰু স্মৰণ কৰিছোঁ, কাৰণ তেখেতে যিটো অৱদান আমাৰ নাট্য সাহিত্যলৈ আগবঢ়াই থৈ গুচি গ'ল, সেই অৱদানখিনিৰ যোগেদি আজিও প্ৰজন্মৰ পাছত প্ৰজন্মই নাট্য চৰ্চা কৰি আহিছে। অসমীয়া থিয়েটাৰ আগবাঢ়ি গৈ আছে আৰু অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ আগবাঢ়ি গৈ আছে। গতিকে আমি তেখেতৰ সেই অৱদানৰ কাৰণেই হয়তো আজিও আমাৰ নাট্য গোষ্ঠীসমূহে নাট্য চৰ্চা কৰিব পাৰিছে। অনুষ্ঠানত নটসূৰ্যৰ নাতি নৱজিৎ শৰ্মা, নটসূৰ্য বঁটাপ্ৰাপক অভিনেত্ৰী বীণা পতংগীয়াই ফণী শৰ্মাৰ জনপ্ৰিয় নাটকৰ সংলাপেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিয়লিলৈ তেজপুৰৰ বান থিয়েটাৰত আয়োজন কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। নটসূৰ্যই দি যোৱা সেই নাটক, সেই সৃষ্টি চিৰ যুগমীয়া কৰি ৰাখিব লাগিব আজিৰ প্ৰজন্মই। অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়াই যোৱা অনবদ্য অৱদানৰ সুবাস বিয়পি পৰক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। শিল্পীগৰাকীৰ স্মৃতি দিৱসত সাংস্কৃতিক মনৰ প্ৰতিজন ব্যক্তিয়ে তাকেই কামনা কৰিছে। তেজপুৰৰ পৰা পংকজ শইকীয়া, অসম লাইভ 24। নটসূৰ্য ফণী শৰ্মাক সশ্ৰদ্ধ সোঁৱৰণ। তেজপুৰত ৫৬ সংখ্যক স্মৃতি দিৱস পালন। নিজৰ সৃষ্টিৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ চহকী কৰি থৈ গৈছে তেওঁ। নিজৰ সৃষ্টিৰে সমন্বয়ৰ বাৰ্তা দি থৈ গৈছিল তেওঁ নাট্যকাৰ পৰিচালক নটসূৰ্য ফণী শৰ্মা। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাইজৰ সহযোগত পালন কৰা হয় নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱস। শিল্পীজনৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰে শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাস আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। বন্তি প্ৰজ্বলন কৰি পৃথ্বীৰাজ ৰাভাই ৰোমন্থন কৰে তাহানিৰ সোণালী দিনৰ স্মৃতি। ৫৬ সংখ্যক নটসূৰ্য ফণী শৰ্মাদেৱৰ এই মৃত্যু তিথি উপলক্ষে প্ৰতি বছৰৰ দৰে এই বছৰো শোণিতপুৰ জিলা প্ৰশাসন আৰু বিভিন্ন সাংস্কৃতিক সংগঠনৰ উদ্যোগত নটসূৰ্য ফণী শৰ্মাৰ কলিবাৰীস্থ অৰ্থাৎ কলিবাৰী গাঁৱৰ যি সমাধি আছে সেই সমাধিত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, স্মৃতিচাৰণ সভা এইবোৰ পাতি আমি তেখেতক সোঁৱৰণ কৰিছোঁ। নটসূৰ্যৰ সমাধিত এখন মুকলি মঞ্চৰ লগতে এটি মিউজিয়াম নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে বিধায়ক পৃথ্বীৰাজ ৰাভাই। ফণী শৰ্মাৰ সৃষ্টি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আয়ুক্ত আনন্দ কুমাৰ দাসৰ। তেওঁৰ মৃত্যু তিথিত আজি আমি সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ আৰু স্মৰণ কৰিছোঁ, কাৰণ তেখেতে যিটো অৱদান আমাৰ নাট্য সাহিত্যলৈ আগবঢ়াই থৈ গুচি গ'ল, সেই অৱদানখিনিৰ যোগেদি আজিও প্ৰজন্মৰ পাছত প্ৰজন্মই নাট্য চৰ্চা কৰি আহিছে। অসমীয়া থিয়েটাৰ আগবাঢ়ি গৈ আছে আৰু অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ আগবাঢ়ি গৈ আছে। গতিকে আমি তেখেতৰ সেই অৱদানৰ কাৰণেই হয়তো আজিও আমাৰ নাট্য গোষ্ঠীসমূহে নাট্য চৰ্চা কৰিব পাৰিছে। অনুষ্ঠানত নটসূৰ্যৰ নাতি নৱজিৎ শৰ্মা, নটসূৰ্য বঁটাপ্ৰাপক অভিনেত্ৰী বীণা পতংগীয়াই ফণী শৰ্মাৰ জনপ্ৰিয় নাটকৰ সংলাপেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মই তোৰ জন, কি চাই আছ? ধৰি
আগত বলি দিম আৰু ইয়াৰ কেঁচা তেজেৰে মই গোসানীৰ আগত চাকি জ্বলাম। বিয়লিলৈ তেজপুৰৰ বান থিয়েটাৰত আয়োজন কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। নটসূৰ্যই দি যোৱা সেই নাটক, সেই সৃষ্টি চিৰ যুগমীয়া কৰি ৰাখিব লাগিব আজিৰ প্ৰজন্মই। অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়াই যোৱা অনবদ্য অৱদানৰ সুবাস বিয়পি পৰক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। শিল্পীগৰাকীৰ স্মৃতি দিৱসত সাংস্কৃতিক মনৰ প্ৰতিজন ব্যক্তিয়ে তাকেই কামনা কৰিছে। তেজপুৰৰ পৰা পংকজ শইকীয়া, অসম লাইভ 24।